নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস উৰফে কোলা লৰাক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত কোলা লৰাৰ ভাতৃ অকনি দাস দুৰ্ঘটনাত আহত লোকজন আছিল কোলা লৰাৰ পিতৃয়ে ফোন কৰি মাতি আনিছিল লম্পট পুত্ৰক আৰু ইয়াৰ পিছতে কোলা লৰাৰ নেতৃত্বত লম্পটৰ দলটোৱে আক্ৰমণ কৰিছিল অনিমেষকে ধৰি তিনিজনক পূৰ্বেও 90টাৰো অধিক গোচৰত অভিযুক্ত কোলা লৰা ড্ৰাগছ ব্যৱসায়ৰ মূল মাষ্টাৰমাইণ্ড এই কোলা লৰা পূৰ্বে আৰক্ষীয়ে কোলা লৰাৰ পৰা পিস্তল জব্দ কৰিছিল আৰক্ষীৰ জালত পৰা আন অভিযুক্ত কেইটা হৈছে বিতুপন দাস বিক্ৰম দাস সুভাষ বৰা অবিনাশ বৰা মোহন দাস দেবা দাস চিৰঞ্জীৱ দাস সৰু লৰা দাস মোহাজ দাস মনত দাস আৰু সুভাষ দাস এই 13টা কালপ্ৰিতক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সমান্তৰালকৈ এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড কোলা লৰাও জালত পৰিছে আৰক্ষীৰ আছুৱে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল যোৰহাট আৰক্ষীক আৰু তাৰ পিছতে তৎপৰতাৰে অভিযান চলাই মূল অভিযুক্ত এই সমগ্ৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড কোলা লৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই কোলা লৰা হৈছে যিজন ব্যক্তিৰ কালি দুৰ্ঘটনাত পতিত হৈছিল খুৰাপান কৰি সেই ব্যক্তিজনৰ পুত্ৰ এটা সাধাৰণ দুৰ্ঘটনা আছিল এই দুৰ্ঘটনাত সহায় কৰিবলৈ গৈছিল অনিমেষ ভূঞা সহ আন দুই সহযোগী আৰু তেনে সময়তেই দুৰ্ঘটনাৰ ৰূপ দি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু তাৰ পিছতে ফোন কৰি মাটি পঠাই লম্পট পুত্ৰক এই লম্পট পুত্ৰই হৈছে কোলা লৰা আৰু এই কোলা লৰাৰ নেতৃত্বতে সংঘটিত হৈছে সেই লোমহৰ্ষক হত্যাকাণ্ড জনচক্ষুৰ সন্মুখত নিৰ্মল চাৰিআলিত যোৰহাটৰ মাজমজিয়াত সংঘটিত হ'ল সেই বৰ্বৰ হত্যাকাণ্ড আৰু তাৰে প্ৰতিবাদ কল্পে আজি সমগ্ৰ ৰাজ্যজুৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যোৰহাটত আছুৱে এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি দেখুৱাইছো স্কুল কলেজৰ সকলো ছাত্ৰ ছাত্ৰী ওলাই আহি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এই সমগ্ৰ ঘটনাৰ উচিত ন্যায় দাবী কৰিছে অনিমেষ ভূঞাৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিছে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ প্ৰদৰ্শন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আজি যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত দিন দুপৰতে আৰক্ষীৰ সন্মুখতে একাংশ উন্মাদৰ প্ৰহাৰত প্ৰাণ গ'ল আছু নেতা অনিমেষ ভূঞাৰ এটা সাধাৰণ পথ দুৰ্ঘটনাক লৈ আক্ৰমণ কৰিছিল আছু নেতাজনক দুৰ্ঘটনাত আহত লোকক বচাবলৈ গৈছিল অনিমেষে আৰু সেই সময়তেই উন্মত্ত লোকৰ আক্ৰমণৰ বলি হৈছিল অনিমেষ উন্মাদ জনতাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল অনিমেষ সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি অনিমেষক জেএমচিএইচত ভৰ্তি কৰাইছিল যদিও চিকিৎসালয়ত অনিমেষক মৃত ঘোষণা কৰে চিকিৎসকে মৃত অনিমেষ গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আছুৰ শিক্ষা সম্পাদক আছিল আনহাতে উন্মত্ত লোকৰ আক্ৰমণত আহত হৈছিল ছাত্ৰ নেতা প্ৰণয় দত্ত আৰু সাংবাদিক মৃদুমন্ত বৰুৱা ঘটনাৰ পিছতে আৰক্ষীয়ে হত্যাকাণ্ডৰ অভিযোগত 13টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্ত কোলা লৰা উৰফে নীৰজ দাস নীৰজৰ ভাতৃ অকনি দাস বিতুপন দাস বিক্ৰম দাস সুভাষ বৰা অবিনাশ বৰা মোহন দাস দেবা দাস চিৰঞ্জীৱ দাস সৰু লৰা দাস মোহাজ দাস মনত দাস আৰু সুভাষ দাস এই ঘটনাৰ পিছতে যোৰহাটত কেন্দ্ৰীয় নেতৃত্বই আছুৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিবাদ সাব্যস্ত কৰিছে উপস্থিত হৈ অনিমেষ ভূঞাৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে অনিমেষৰ মৃত্যুত আছুৰ 3 দিনীয়া শোক পালন কৰা হৈছে 3 দিনৰ বাবে অৰ্ধনিৰ্মিত হৈ থাকিব আছুৰ পতাকা আৰু কেনেকৈ উন্মাদ জনতাই আক্ৰমণ কৰিছিল দুই ছাত্ৰ নেতাকে ধৰি সাংবাদিকক এই আক্ৰমণৰ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে আক্ৰমণত আহত সাংবাদিক মৃদুমন্ত বৰুৱাই নিৰ্দেশনা দিছে তদন্তটো ভাল হ'ব লাগে তদন্ত ক্ষীপ্ৰ হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে গতিকে আমি সেইটোৰ ওপৰত লাগি আছো আমি ইতিমধ্যে 13জন মানুহ এৰেষ্ট কৰিছো আৰু আমি
ক্ষীপ্ৰভাৱে যাতে মানুহে ন্যায় পায় আৰু ভিকটিম যি আছে তেওঁলোকৰ পৰিয়ালে ন্যায় পায় সেইটোৰ কাৰণে আমি লাগি আছোঁ। যিগৰাকী মূল অভিযুক্ত সেই মূল অভিযুক্তগৰাকীৰ বিৰুদ্ধে পূৰ্ব অভিযোগ আছিল, পূৰ্ব গ্ৰেপ্তাৰ হৈছিল, কিন্তু আইনৰ সুৰুঙাদিটা ওলাই গৈছিল। কেনেদৰে ওলাই যাব পাৰে? নাই, আমি এইটো চাম, আমি ভালদৰে তদন্ত কৰি এইটো যাতে ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা ল'ম। যোৰহাট সদৰ থানাৰ আৰক্ষীৰ যিটো দুৰ্বলতা সেইটোৰ ওপৰত তদন্ত নাই, এইটো আমি চব আমাৰ নিৰ্দেশনা আছে, আমি এইটো কাম কৰিম দেই। তদন্ত ক্ষীপ্ৰতৰ হ'ব। মানুহ এৰেষ্ট কৰা হৈছে 13 জন আৰু আমি মানুহক ন্যায় দিম আৰু আমি ভিক্টিমৰ পৰিয়ালৰ প্ৰতি সমবেদনা। মই নিজে আহিছোঁ, এইটো তদন্ত কৰিম আৰু মানুহে ন্যায় পাব। আৰু এইখিনি ব্যৱস্থা লৈ থকা হৈছে, আপোনালোকে এইখিনি বস্তু লৈ থকা হৈছে আৰু আপোনালোকে কি বিচাৰে মোক অফিচত আহি ক'ব, মই আপোনালোকক CID টিম মই মাতিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী অতি সম্ভাৱনাপূৰ্ণ নেতা অনিমেষ ভূঞা, যিগৰাকী যুৱকে যোৱাকালি যোৰহাটলৈ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে বজাৰ কৰিবলৈ আহোঁতে দিন দুপৰতে একাংশ দুৰ্বৃত্তই মৰিয়াই হত্যা কৰা কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অত্যন্ত মৰ্মাহত হৈছোঁ আৰু গৰিহণা যোগাইছোঁ। লগতে দোষী যিগৰাকী দুৰ্বৃত্ত, সেই দুৰ্বৃত্তসকলক ইতিমধ্যে আৰক্ষী প্ৰশাসনে একাংশ গ্ৰেপ্তাৰ কৰিছে আৰু যিসকল জড়িত হৈ আছে সেইসকলকো গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকক অত্যন্ত কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। ভেৰি আনফৰ্চুনেট এটা লোমহংসক হত্যাকাণ্ড, এইটো নিন্দনীয়, আমি নিন্দা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই ক্ষেত্ৰত গৃহমন্ত্ৰীৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু যাৱতীয় যিখিনি নিৰ্দেশ দিব লাগে সেইখিনি নিৰ্দেশ দিছে। আৰু অনিমেষৰ ঘৰত উপস্থিত হৈ মাতৃক সমবেদনা জ্ঞাপন কৰিলে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অনিমেষৰ পৰিয়ালক পাৰ্যমানে সহায় কৰাৰ আশ্বাস সভাপতি দীপাংকৰ নাথৰো। আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালৰ কোনেও সহ্য কৰিব পৰা নাই আৰু সমগ্ৰ অসমৰ ৰাইজ অতি মৰ্মাহত, আমি অত্যন্ত মৰ্মাহত। গতিকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান যে যোৰহাটৰ মাজমজিয়াতে নাগৰিকৰ নিৰাপত্তা নোহোৱা হ'ল। গতিকে প্ৰত্যেকজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু প্ৰত্যেকজন হত্যাকাৰীক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব লাগে। ভৱিষ্যতে যাতে কোনো এনেধৰণৰ কাম কৰিলে সাহস গোটাব নোৱাৰে তাৰ কাৰণে কঠোৰ ব্যৱস্থা ল'ব লাগে। এতিয়া এই যে হত্যাকাৰীসকলে যে দিন দুপৰত আমাৰ যে ছাত্ৰ সন্থাৰ সতীৰ্থগৰাকীক হত্যা কৰিলে, তাৰমানে প্ৰশাসনৰ প্ৰতি তেওঁলোকৰ কোনো ভয়েই নাই। প্ৰশাসনৰ প্ৰতি ভয় নোহোৱা এটা পৰিৱেশ হৈছে। সেই কথাটোহে চৰকাৰখনে বুজি পাব লাগে। আৰু এজন আমাৰ সতীৰ্থক হত্যা কৰিছে, বৰ্বৰভাৱে হত্যা কৰিছে, প্ৰত্যেকজন হত্যাকাৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগিব। 1, 2 নম্বৰ কথা, তেওঁলোকে 15 দিনৰ ভিতৰত চাৰ্জশ্বিট দিম বুলি কৈছে, দিব লাগিব। ফাৰ্ষ্ট ট্ৰেকৰ ভিতৰত বিচাৰ কৰিম বুলি কৈছে, ফাৰ্ষ্ট ট্ৰেকৰ বিচাৰটো নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব। এনেধৰণৰ এটা বৰ্বৰ হত্যাকাণ্ড যোৰহাটৰ মাজত যদি হৈ যায়, যোৰহাটৰ নগৰত যদি হৈ যায়, গোটেই অসমত ৰাইজৰ নিৰাপত্তাটো ক'ত, সেই কথাটোহে আচলতে চৰকাৰে নিজে ভাবিব লাগিব। আৰু আমাৰ আশ্বাস প্ৰতিশ্ৰুতি আমাক নালাগে। আশ্বাস প্ৰতিশ্ৰুতি আমাৰ ল'ৰাজনৰ জীৱনটো ঘূৰাই আনি দিব নোৱাৰে।
আৰু এই সন্দৰ্ভত আমি আগবঢ়াইছোঁ অভিযোগ এই মুহূৰ্তত আগবঢ়াইছোঁ ভুক্তভোগী পৰিয়ালটোৰ কাষত উপস্থিত থকা আমাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াৰ এক বিশেষ ৰিপৰ্ট। ভূঞাক আচলতে অতি নিৰ্মমভাৱে যোৰহাটৰ মাজমজিয়াত মৰিয়াই হত্যা কৰা হ'ল আৰু তাৰ পিছতে দেখা পোৱা গৈছে ইয়াত এটা আছুৰ এটা সজাতি দল আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে। আছুৰ সভাপতি আছে, সভাপতিৰ লগতে উপসভাপতি আছে। মই কথা পাতিব বিচাৰিম মোৰ লগত বৰ্তমান আছুৰ যি সভাপতি আছে, সভাপতিৰ লগত মই পোনে পোনে কথা পাতিব বিচাৰিম। কি ক'ব আগতে আহিলোঁ গোটেই এই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু অতি নিৰ্মম, পৈশাচিক, জঘন্য বৰ্বৰভাৱে এগৰাকী আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীক মৰিয়াই হত্যা কৰিছে যোৰহাট চহৰৰ মাজমজিয়াত। আৰু বহুতে চাই আছে, বহুতে এই ঘটনাটো প্ৰত্যক্ষ কৰিও বাধা দিয়া নাই। আৰু যিকেইগৰাকী পুলিচ তাত আছিলে, ট্ৰেফিক পুলিচ, তেওঁলোকে আহি বচাবলৈ চেষ্টা কৰা যেন লাগিছে। তাৰমানে যোৰহাট চহৰখনো এতিয়া নিৰাপদ নহয়। আটাইতকৈ ডাঙৰ কথা, যোৰহাট চহৰখন যদি নিৰাপদ নহয়, গ্ৰাম্যাঞ্চলবিলাক কেনেকৈ নিৰাপদ হ'ব? যোৰহাট চহৰৰ মাজমজিয়াত এগৰাকী ব্যক্তিক 50গৰাকী ব্যক্তিয়ে মৰিয়াই হত্যা কৰিব পাৰে, এই কথা হ'ব পাৰে নেকি? গতিকে যোৰহাটৰ প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এই কাম কৰিছে। আমি সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই 3 দিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আমাৰ বিশেষকৈ যিবিলাক কাৰ্যসূচী আছিল, সেই কাৰ্যসূচীবিলাকৰ ক্ষেত্ৰতো আমি কিছু চিন্তা কৰিবলগীয়া হৈছে। গতিকে তাৰ লগে লগে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে দোষীয়ে শাস্তি পাব লাগিব। দোষীয়ে কোনো কাৰণতে আইনৰ সুৰুঙেৰে যাতে দোষী বাচি যাব নোৱাৰে, দোষীক যাতে ৰক্ষণাবেক্ষণ দিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আৰু বিগত দিনবিলাকত যিটো কথা দেখা পোৱা গৈছিল যে ফাষ্টেগ আদালতৰ কথা দাবী উত্থাপন হৈছে। কালি উপায়ুক্ত ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে, চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে ফাষ্টেগ আদালতৰ জৰিয়তে হ'ব। কিন্তু বিগত দিনত যিবিলাক ফাষ্টেগ আদালতৰ জৰিয়তে যিবিলাক ঘটনা সংঘটিত হৈছিল, সেই দোষীবিলাকে কেনেধৰণৰ শাস্তি পালে সেইটো মানুহৰ প্ৰশ্ন উঠিছে। গতিকে অনাগত দিনবিলাকত যাতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব নাই, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু একেলগে আমাৰ সকলোৱে এটা কথা কৈছে যে পৰিয়ালটোৰ একমাত্ৰ সিয়ে সম্বল আছিল, যিটো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আছিল আৰু সি কিবা এটা কৰাৰ এটা মনত হেঁপাহ কৰিছিল। গতিকে একেলগে চৰকাৰে কম্পেনচেশ্যনো দিব লাগিব, এই কথা স্পষ্ট। আৰু তাৰ লগতে এনেধৰণৰ শাস্তি দিব লাগে যাতে ভৱিষ্যতে কাৰোবাৰ এনেধৰণৰ কাম কৰিবৰ কাৰণে কোনো সাহস নকৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ সেয়া আছিলে আছুৰ বিষয়ববীয়া। আৰু এনেদৰে দেখা পোৱা গৈছে আচলতে সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছে যে আচলতে যিসকল দোষী আছিলে সেই দোষীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি। খবৰৰ ধাৰা অব্যাহত ৰাখিম, লৈছোঁ এটি বাণিজ্যিক বিৰতি। অনিমেষ ভূঞাৰ হত্যাকাৰী কঠোৰ শাস্তিৰ দাবীত যোৰহাটত আছুৰ প্ৰতিবাদ। এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আছুৰ কেন্দ্ৰীয় নেতৃত্বই। এগৰাকী ছাত্ৰ নেতাক ৰাজপথত মৰিয়াই হত্যা কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। আছুৰ কেন্দ্ৰীয় নেতৃত্বই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে। আজি যোৰহাটত ৰাজপথলৈ ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থকসকল। সাব্যস্ত কৰিছে প্ৰতিবাদ। অতি শীঘ্ৰেই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানেৰে ভুক্তভোগীক ন্যায় প্ৰদানৰ দাবীত ৰাজপথত আছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ শেহতীয়া খবৰ লাভ কৰিম। আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। দিগন্ত, যোৰহাটত আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ। জয়ন্ত চাওক, আজি যিহেতু আমি ধাৰাবাহিকভাৱে আজি পুৱাৰে পৰা যি আচলতে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাটত, এগৰাকী আছু নেতাক আচলতে নিৰ্মম বৰ্বৰভাৱে যি আচলতে কালি হত্যাকাণ্ড সংঘটিত হ'ল, যি মৰিয়াই হত্যা কৰিলে, সেই বিষয়ক লৈ আজি কিন্তু যোৰহাট জ্বলিছে। সমগ্ৰ ৰাজ্যতে ধিক্কাৰ বঞ্চনাৰ ঢৌ উঠিছে। আৰু যিহেতু এগৰাকী নিৰ্দোষী, এগৰাকী আচলতে ৰাস্তাৰ কাষত পৰি থকা এজন মানুহক আচলতে বচাবলৈ গৈ আচলতে অনিমেষ ভূঞাৰ দৰে এগৰাকী সম্ভাৱনাময় যুৱক যেতিয়া হেৰাই গৈছে, তাক আচলতে কোনেও সহজভাৱে ল'ব
ইতিমধ্যে আপুনি অৱগত কৰিছে যে যোৰহাটত আজি আছুৱে সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। হাজাৰ হাজাৰ লোক ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা। কেৱল মাত্ৰ আছুৰ কৰ্মকৰ্তা বা আছুৰ বিষয়ববীয়া নহয়, যে সাধাৰণ জনতাও ওলাই আহিছে, যে সকলোৱে একেমুখে এই ঘটনাৰ আচলতে গৰিহণা দিয়াৰ লগতে যে এই ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে। যি আচলতে দোষী, প্ৰকৃত দোষী, সেই দোষীক আৰক্ষীয়ে শীঘ্ৰে আটক কৰি যে কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। আৰু সমান্তৰালভাৱে আমি সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিছিলোঁ। তেওঁ ইতিমধ্যে অৱগত কৰিছে যে যি আচলতে ঘটনা সংঘটিত হ'ল, এই ঘটনা আচলতে অসম চৰকাৰৰ আৰক্ষী প্ৰশাসন, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনক আচলতে সক্ৰিয় কৰিবৰ কাৰণে তেওঁ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বা আৰক্ষী প্ৰশাসনক যেনেকুৱা ধৰণৰ আচলতে সুবিধা বা যিখিনি আচলতে অধিকাৰ লাগে সেইখিনিও দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু তাৰ পিছতো কিন্তু কালি যোৰহাট নগৰৰ মাজমজিয়াত যি হৃদপিণ্ড স্বৰূপ নিৰ্মল চাৰিআলিৰ যি ঘটনা সংঘটিত হ'ল, এই ঘটনাক লৈ কিন্তু আচলতে সকলোৱে ধিক্কাৰ দিছে। আৰক্ষী প্ৰশাসনৰ, যোৰহাট আৰক্ষীৰ আচলতে যি দায়িত্ব বা কৰ্তব্যক লৈ এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। আমি এই মুহূৰ্তত সদৰ আৰক্ষী থানাৰ সন্মুখত আছো। যিহেতু সদৰ আৰক্ষী থানাৰ পৰা কালি যি স্থানত ঘটনা সংঘটিত হৈছিল, সেই স্থানলৈ প্ৰায় 400 মিটাৰ দূৰত্বত এই ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে 13 জন দোষীক এই ঘটনাৰে অপৰাধ কৰাৰ অভিযোগত ইতিমধ্যে আটক কৰিছে। আৰু তেখেতসকলক যিহেতু আৰু কিছু সময়ৰ পিছতে সদৰ আৰক্ষী থানাৰ পৰা আচলতে আদালতলৈ লৈ যোৱা হ'ব। আৰু আমি এই মুহূৰ্তত এটা কথা অৱগত কৰিম, ইতিমধ্যে যে এই যি ঘটনা সংঘটিত হ'ল, এই ঘটনা যাতে পুনৰাবৃত্তি নহয়, এনেকুৱা অপৰাধীয়ে যাতে এনেকুৱা ঘটনা বাৰে বাৰে কৰি সাৰি যাবলৈ নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। ফাষ্ট ট্ৰেক আদালতৰ কথা উত্থাপন কৰিছে, যে ফাষ্ট ট্ৰেক আদালতত যে এই ঘটনাৰ তদন্তৰ দাবী কৰিছে সকলোৱে। এক কথাত যে কালি যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাই কিন্তু যোৰহাটবাসীৰ যি আচলতে গৌৰৱ, সেই গৌৰৱ কিন্তু ধূলিৰ লগত মিলাই দিছে। আৰু তাকে লৈ যে সকলোৱে মুখে মুখে কৈছে। জয়ন্ত চাওক, এই ঘটনাৰ মূল অভিযুক্ত আমি পুৱাৰ ভাগতে ব্যক্ত কৰিছো বা পূৰ্বতেও আমি নিশ্চয় বিদায় জনাইছোঁ এই মুহূৰ্তত দিগন্ত আপোনাক। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আৰু এনেদৰে প্ৰতিবাদেৰে কঁপাইছে সদৌ অসম ছাত্ৰ সন্থাই যোৰহাটৰ আকাশ বতাহ। আৰু ইতিমধ্যেই আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে যে আৰক্ষীৰ আশ্বাস প্ৰতিশ্ৰুতি তেওঁলোক পতিয়ন নাযায়, মুঠৰ ওপৰত দৃষ্টান্তমূলক শাস্তি বিহিবই লাগিব দোষীক। এই দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যোৰহাটৰ ৰাজপথত আছুৱে। আৰু ইয়াৰে সৈতে সময় হ'ল মিড-ডে 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ